কাৰ্যসূচী বলতে একো নাই, কিন্তু তাৰ মাজতো আজি এই যে তাপাত্ৰাই আমাৰ উন্নয়ন খণ্ডত যিটো এটা পৰিৱেশৰ সৃষ্টি হৈছে, ইয়াত আজি এই পৰিৱেশটো কণ্ট্ৰল কৰা কিন্তু আমাৰে দায়িত্ব আছে। কিন্তু আমি ইয়াতে ভায়োলেন্সৰ কথা নিবিচাৰোঁ, আমি ইয়াত কোনোবাই কিবা কাৰোবাক অফিচাৰক অপমান কৰক সেইটো আমি নিবিচাৰোঁ। কিন্তু লগতে আমি এইটোও বিচাৰোঁ, যিখিনি অৰুণোদয়ৰ যিখিনি আঁচনি যি প্ৰক্ৰিয়াৰ মাজেৰে অৰুণোদয়খিনি দিছে, কিন্তু আমি আচলতে কি ক'ম, আমি চৰকাৰৰ চৰকাৰক আমি আজি অৱগত কৰিছোঁ বা চৰকাৰৰ ফালৰ পৰা যিখিনি মানুহ এই অৰুণোদয়খিনি মানে উলিয়াই মানে বেনিফিচিয়াৰী উলিয়াই আজি আঁচনিখন যে সম্পূৰ্ণ কৰিব দিছিল, তাৰ মাজত যিখিনি মানুহ কৰ্তৃত্ব দিছিল, যিখিনি অথৰাইজ পাৰ্চন আছিল, তেওঁলোকৰ ক'ত কি ভুল আছে সেইখিনি আমাৰ সাধাৰণ নাগৰিকে গম নাপায়। কিন্তু আমি লক্ষ্য কৰিছোঁ যিটো অবিবাহিত 65-60 এভৱ তেনেকুৱা ছোৱালীও ইয়াত পোৱা নাই, বিধৱা মাইকী পোৱা নাই, বিকলাংগ মানুহ পোৱা নাই। কিন্তু আমি প্ৰথমতে আমি ক্ৰাইটেৰিয়াৰ মাজত আমি যেতিয়া এডভাৰটাইজটো দিয়ে তেতিয়া আমি প্ৰথমে পাইছোঁ যে অবিবাহিত বয়সীয়াল মহিলা মানুহ পাব লাগিব, বিধৱা মানুহ পাব লাগিব, বিকলাংগ পাব লাগিব। কিন্তু আজি আমি জনাত মেম্বাৰ দিছিল কিছুমান চিলেকশ্যন মেম্বাৰ, তেওঁসকলে আচলতে নামখিনি দিয়াতে কিবা খেলি মেলি কৰিল নে আমাৰ ব্লক লেভেলতে হ'ল নে আমাৰ DC লেভেলতে হ'ল, ইয়াত আমি ৰাইজে এটা উচিত তদন্ত বিচাৰিছোঁ। আৰু এই তদন্ত নোহোৱালৈকে আমি এই বসুন্ধৰা যাতে 100% ইয়াতে এক্টিভ নকৰে, বাকী যিখিনি মানুহ আমাৰ বঞ্চিত হৈ আছে সেইখিনি মানুহ পাব লাগে বুলি আমি আজি আমাৰ এডমিনিষ্ট্ৰেটিং আমাৰ ব্লক উন্নয়ন বিষয়া বাইদেউ আৰু আমাৰ ছেক্ৰেটাৰী মহোদয় যিবিলাক পঞ্চায়তৰ আছে সকলোকে টানি অনুৰোধ জনাইছোঁ। আৰু এইটো অনুৰোধ বুলি নৰম বুলি নাভাবিব, যদি তেওঁলোকে ব্যৱস্থা নলয় আমি ওপৰলৈকে যাম, আমি চৰকাৰকো আমি অনুৰোধ জনাম, আমি হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ ওচৰতো আমি যাম। গতিকে আজি আমাৰ ফালৰ পৰা এইখিনি অনুৰোধ, ৰাইজ আমাৰ দাবী আমাৰ শুদ্ধ হ'ব লাগিব নে কি কয় ৰাইজ? এইবিলাক আপোনাৰ ফাৰ্ষ্টৰ পৰা এইবিলাক কেমেৰাত লৈ আহিব, ফাৰ্ষ্টৰ পৰা অৰুণোদয় পাই আছিল, বৰ্তমান এইটো মানে কাটি দিছে নাই, আপুনি কেমেৰাত ভালকে দেখাব। 2021 চনৰ পৰা আৰম্ভ হৈছিল, এইবিলাক মানুহ বহুত এনেহেন বহুত মানুহৰ নাম অহা নাই, আগৰ পৰা পুৰণিবিলাকৰ বহুত নাম কাটা খাইছে। এইবিলাক কিছুমান আমি শুনামতে যাক মানে ছাৰ্ভে কৰিব দিছিল, সিহঁতে ধনৰ বিনিময়ত মানে এনে মানে আমি মৌখিক হিচাপত পাইছোঁ, ধনৰ বিনিময়ত কিছুমান মানুহে আপোনাৰ এইবিলাক বস্তু কৰ্তন কৰি দিছে। দুখীয়া মানুহ এইবিলাক চাওক, কেমেৰাত ভালকে আনিব, একদম দুখীয়া মানুহ আপোনালোকে যদি জাজ কৰে আপোনালোকে একদম সঁচা কথা পাব, একদম সঁচা কথা। বহুত দুখীয়া মানুহ এই অৰুণোদয়ৰ উপকৃত হৈছিল, চৰকাৰক ধন্যবাদ দিছিল, হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিছিল। কিন্তু ৰি-ভেৰিফাই কৰি এইটো ফাইনেল লিষ্ট নকৰি ৰি-ভেৰিফাই কৰি আমাৰ ৰাইজৰ দাবী ৰি-ভেৰিফিকেশ্যন কৰক, একদম অফিচ লেভেলত ৰি-ভেৰিফিকেশ্যন কৰক, উচিত যাই নেকি পাব লগা হিতাধিকাৰী সিহঁতক আপোনালোকে প্ৰদান কৰক। এইটো মই মুখ্যমন্ত্ৰীৰ ওচৰত মানে কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ।